অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি শংকৰদেৱ শিশু নিকেতনৰ পঞ্চমমান শ্ৰেণীৰ গণিতৰ চেপ্টাৰ 6 অৰ্থাৎ বৰ্গ সংখ্যা আৰু বৰ্গমূল এই চেপ্টাৰটোৰ বিষয়ে কিছু আলোচনা কৰিম। আজি বিশেষকৈ বৰ্গ সংখ্যানো কি সেইটো আমি আলোচনা কৰিম। এই চেপ্টাৰটোত প্ৰথম শিকিবলগীয়া পইণ্টটো আছে, প্ৰথম শিকিবলগীয়া বিন্দুটো হ'ল ত্ৰিভুজীয় সংখ্যা। ত্ৰিভুজীয় সংখ্যা আমি বুলি ক'লে কি বুজি পাওঁ? ত্ৰিভুজীয় সংখ্যা মানে হ'ল সেইবিলাক সংখ্যা যিবিলাক সংখ্যাৰ সমান আমি কিছুমান যদি বৃত্ত আমি ব্যৱহাৰ কৰোঁ তেতিয়া আমি কি কৰিব পাৰিম? এটা সমবাহু ত্ৰিভুজৰ আকৃতি বনাব পাৰোঁ। উদাহৰণস্বৰূপে আমি লৈছোঁ 3। 3টো ত্ৰিভুজীয় সংখ্যা হয় না নহয় আমি চাম। কেনেকৈ চাম? 3 যিহেতু লৈছোঁ গতিকে আমি তিনিটা বৃত্ত আমি এনেকৈ ল'লোঁ। দুটা, মোৰ হয়তো বৃত্তকেইটা ভাল নহ'ব পাৰে। এতিয়া বৃত্তকেইটা আমি ব্যৱহাৰ কৰি আমি কি কৰিব পাৰিম? এটা সমবাহু ত্ৰিভুজ এটা বনাব পাৰিম। পাৰিমনে? এনেকৈ সমবাহু ত্ৰিভুজ এটা বনাব পাৰিম। যিবিলাক সংখ্যাৰ সমান সংখ্যক বৃত্ত ব্যৱহাৰ কৰি আমি এনেকুৱা এটা সমবাহু ত্ৰিভুজ বনাব পাৰোঁ সেইবিলাকক কি বুলি ক'ম? ত্ৰিভুজীয় সংখ্যা বুলি ক'ম। 3টো দি পাৰি, 4টো দি পাৰি না নহয়? 4টো হয় না নহয়? 4টা বৃত্ত যদি তোমালোকে চোৱা, যিকোনো 4টা বৃত্ত লোৱা, তোমালোকে বহীত কৰি চাব পাৰা। 4টা বৃত্ত ব্যৱহাৰ কৰি তোমালোকে ত্ৰিভুজ সমবাহু ত্ৰিভুজ এটা আঁকিব পাৰিবা নেকি? আকৃতি আঁকিব পাৰিবা নেকি? চোৱাচোন, নোৱাৰা। কাৰণ এইটো এনেকৈ দিলে আমি কি পাম? এটা বৰ্গহে পাম, কিন্তু এটা ত্ৰিভুজ নাপাওঁ। তুমি পাৰা নে নোৱাৰা চোৱা নিজেই পৰীক্ষা কৰি পেলাই। গতিকে 4টো এটা বৰ্গ সংখ্যা, এটা ত্ৰিভুজীয় সংখ্যা নহয়, কিন্তু 3টো এটা ত্ৰিভুজীয় সংখ্যা হয়। কেনেকৈ গম পালোঁ আমি যে সেই 3টোৰ সমান? তিনিটা যদি বৃত্ত আমি ব্যৱহাৰ কৰিব পৰা বা চিন ব্যৱহাৰ কৰিব পৰা, যিকোনো চিন ব্যৱহাৰ কৰিব পৰা, এনেকুৱা চিন ব্যৱহাৰ কৰি যদি আমি এটা সমবাহু ত্ৰিভুজৰ যদি আকৃতি এটা বনাব পাৰোঁ সিমান সংখ্যক বৃত্তই বা সিমান সংখ্যক বিন্দুৱে দি। বুজি পালানে? এইবাৰ আমি 5টো হয় না নহয় চাওঁ। এটা, দুটা, তুমি নিজে নিজে ইচ্ছা কৰিব পাৰা, যেনেকৈ পাৰা। 5টোৰেতো নোৱাৰিয়ে। পাৰি নেকি? 5টোৰে বৃত্ত আঁকিব নোৱাৰি, 5টোৰে এটা ঘেৰি আঁকিব নোৱাৰি, কি বুলি কয়? ত্ৰিভুজো আঁকিব নোৱাৰি, বৰ্গও আঁকিব নোৱাৰি। গতিকে 5টো এটা ত্ৰিভুজীয় সংখ্যা নহয়। 6টো পাই নে নোচোৱাচোন একবাৰ। 6টো দি পাই নে নোৱাৰি? এটা সমবাহু ত্ৰিভুজৰ নিচিনাকৈ আমি আকৃতিত আমি 6টো দি পাৰি। 6টা বৃত্ত ব্যৱহাৰ কৰি আমি এটা সমবাহু ত্ৰিভুজৰ নিচিনা আকৃতি আঁকিব পাৰোঁ। গতিকে 6টো এটা ত্ৰিভুজীয় সংখ্যা হয়। বুজি পালানে কথাটো? যে 3টো ত্ৰিভুজীয় সংখ্যা হয় আৰু 6টো ত্ৰিভুজীয় সংখ্যা হয়, কিন্তু 4টো ত্ৰিভুজীয় সংখ্যা নহয়, ত্ৰিভুজীয় বা ট্ৰাইংগুলাৰ নাম্বাৰ নহয়। কাৰণ আমি 3টা বৃত্ত ব্যৱহাৰ কৰি পেলাই ইয়াতে এটা সমবাহু ত্ৰিভুজৰ নিচিনা আকৃতি বনাব পাৰিছোঁ, বা 6টা মানে বৃত্ত ব্যৱহাৰ কৰি এটা সমবাহু ত্ৰিভুজৰ নিচিনা আকৃতি বনাব পাৰিছোঁ, কিন্তু 4টা বৃত্ত ব্যৱহাৰ কৰি আমি এটা সমবাহু ত্ৰিভুজৰ নিচিনা আকৃতি বনাব পৰা নাই। এতিয়া এই গোটেইখিনি বস্তু আমি এটা ফৰ্মুলাত আমি কৰিব পাৰিম। যে চোৱা, প্ৰথম এটা যদি চাই লওঁ, এটা বৃত্ত আমি কি কৰিব পাৰিম? এনেকৈ এটা সমবাহু ত্ৰিভুজ আঁকিব পাৰিম। গতিকে 1টো এটা কি হয়? ত্ৰিভুজীয় সংখ্যা হয়। তাৰপিছত ত্ৰিভুজীয় সংখ্যা কোনটো পালোঁ? আমি 3 পালোঁ। 1 + 2 = 3। 3টো এটা ত্ৰিভুজীয় সংখ্যা পালোঁ। তাৰমানে ক্ৰমাগত আমি স্বাভাৱিক সংখ্যাবিলাক যোগ কৰি গৈ থাকোঁ, সেইবিলাকে একোটা ত্ৰিভুজীয় সংখ্যা হ'ব। তাৰপিছত আমি কি কৰিম? এবাৰ 1 + 2 + 3 যোগ কৰি দিলোঁ। 3 × 2 = 5, 5 × 1 = 6। 6টো এটা ত্ৰিভুজীয় সংখ্যা। এবাৰ আমি কি কৰিম? 4 যোগ কৰি দিম। 1 + 2 + 3 + 4 কিমান হয়? ইয়ালৈকে 6, 6 × 4 = 10টো এটা ত্ৰিভুজীয় সংখ্যা হয়। এবাৰ আমি কি কৰিম? 5টো যোগ, কাৰণ ক্ৰমাগত স্বাভাৱিক সংখ্যাবিলাক যোগ কৰি পেলাই আমি ত্ৰিভুজীয় সংখ্যাবিলাক আমি পাব পাৰোঁ। এবাৰ আমি কি কৰিম? 5টো কৰি দিম। 1 + 2 + 3
যোগ 4 যোগ 5 কিমান হ'ব ইয়ালৈকে 10 তাৰপিছত 5টো লগ লাগিলে 15 এইটো এটা ত্ৰিভুজীয় সংখ্যা হয় এবাৰ আমি কি কৰিম 6টো যোগ কৰি দিম 1 যোগ 2 যোগ 3 যোগ 4 যোগ 5 যোগ 6 ইয়ালৈকেতো কিমান 5লৈকে 15 15 6 21 এনেকৈ আমি ত্ৰিভুজীয় সংখ্যাবিলাক এনেকৈ উলিয়াব পাৰিম বুজি পালা না কথাটো এতিয়া এইটো চিত্ৰত চোৱাচোন এই আমি একটোতো হয়ে এইটো ত্ৰিভুজীয় সংখ্যা 3টো আমি বঢ়িয়াকৈ এনেকৈ আঁকিব পাৰিম না সেইকাৰণে এইটো ত্ৰিভুজীয় সংখ্যা 6টো 1 যোগ 2 যোগ 3 এইটোতো আমি বহুত ধুনীয়াকৈ এটা কি পাৰিম সমবাহু ত্ৰিভুজ আঁকিব পাৰিম 1 যোগ 2 যোগ 3 যোগ 4 সমান 10 1 যোগ 2 যোগ 3 যোগ 4 এইটো দিও আমি এটা ধুনীয়াকৈ ত্ৰিভুজ এটা আঁকিব পাৰিম আচলতে এই গোটেইবিলাক কথাতে আমাৰ এটা সূত্ৰ আছে এইবিলাক তোমালোকে পিছত পাবা এতিয়া তোমালোকে মানে এতিয়া এইবিলাক দৰকাৰ নাই বাৰু যেতিয়া আমি পিছৰ পৰ্যায়ত আমি গণিত পঢ়িম তেতিয়া আমি সেইবিলাক শিকিম এইবাৰ আহিল বৰ্গ সংখ্যা তোমালোকৰ যেটো সকলোতকৈ দৰকাৰী এইটো কনসেপ্ট বৰ্গ সংখ্যা আমি বৰ্গ সংখ্যা বুলিলে কি বুজি পাম যিকোনো এটা সংখ্যাক সেই সংখ্যাটোৰে পূৰণ কৰিলে আমি যেটো পাম সেইটোকে বলে বৰ্গ সংখ্যা উদাহৰণস্বৰূপে চোৱাচোন 4 পূৰণ 4 কিমান হ'ব 16 বুজি পালা 5 পূৰণ 5 25 সেই সংখ্যাটোক নিজা নিজা সংখ্যাটোৰে একে সংখ্যাটোৰে যে পূৰণ কৰিলে আমি যেটো পাম সেইটোকে আমি কি বুলি কম বৰ্গ সংখ্যা বুলি কম ইয়াতে এই 16টো এটা বৰ্গ সংখ্যা 25টো এটা বৰ্গ সংখ্যা আৰু 36টো এটা বৰ্গ সংখ্যা কাৰণ 36টোক আমি দুটা একে সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰো 25টোক দুটা একে সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰো 16টোক দুটা একে সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰো যদি তোমালোকক মই সোধো 20টো বৰ্গ সংখ্যা হ'ব না নহয় 20টো বৰ্গ সংখ্যা নহয় কাৰণ 20টোক আমি দুটা একে সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব নোৱাৰো এই দুটাটো একে সংখ্যা নহল বুজি পালা না বৰ্গ সংখ্যা মানে কি দুটা একে সংখ্যাৰ পূৰণফল হিচাপে যিবিলাক সংখ্যাক আমি প্ৰকাশ কৰিব পাৰো তাকে আমি কি বুলি কওঁ বৰ্গ সংখ্যা বুলি কওঁ বৰ্গ সংখ্যাবিলাকো তেনেকৈ আমি এই চিহ্নবিলাকো তেনেকৈ ব্যৱহাৰ কৰিব পাৰো এইটো এটা বৰ্গ কৰিব পাৰি এনেকৈ দুটা 4টো আমি এনেকৈ এটা বৰ্গ আঁকিব পাৰো এনেকৈ এটা বৰ্গ আঁকিব পাৰিম 16টা তুমি 15টা যদি হয় তুমি চোৱাচোন 15টা দি এনেকৈ বৰ্গ আঁকিব উঠেও নোৱাৰা চেষ্টা কৰি চাব পাৰা 25টো এটা 25টা এনেকুৱা বৃত্ত ব্যৱহাৰ কৰি পেলাই মই বঢ়িয়াকৈ এটা মানে কি কৰিলো বৰ্গ এটা আঁকিলো তোমালোকে 26টা আঁকিবলৈ চোৱাচোন 26টা বৃত্ত আঁকিবলৈ চোৱা এনেকুৱা এটা বৰ্গ যদি আঁকিব পাৰা নোৱাৰা মুঠেও নোৱাৰা গতিকে 26টো এটা কি নহয় বৰ্গ সংখ্যা নহয় এটা বৰ্গ সংখ্যা মানে বুজি পালা নেকি যে যিবিলাক সংখ্যাক আমি একে সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰো যেনে একটো এটা বৰ্গ সংখ্যা হয় আমি ইয়াতে কিন্তু ধনাত্মক বৰ্গ সংখ্যাৰ কথা কৈছো দেই 0 আৰু 0 পূৰণ কৰিলেও কিন্তু হেৰি হয় 0 আৰু 0 পূৰণ কৰিলেও 0 হয় কিন্তু আমি এইটো আমি ধৰা নাই আমি সেইটো কনসেপ্টত আমি এটা কৰা নাই কাৰণ ধনাত্মক বৰ্গ সংখ্যাৰ বিষয়ে আমি ইয়াতে বৰ্তমান পঢ়ি আছো এটা বুজি পালা বৰ্গ সংখ্যা মানে কি যিবিলাক সংখ্যাক একে দুটা সংখ্যাৰ পূৰণফল হিচাপে আমি প্ৰকাশ কৰিব পাৰো সেইবিলাক সংখ্যাক আমি কি বুলি কওঁ বৰ্গ সংখ্যা বুলি কওঁ এতিয়া তোমালোকে 1ৰ পৰা 20লৈকে বৰ্গ সংখ্যাবিলাক মানে কিমান হ'ব সংখ্যাৰ বৰ্গ কিমান হ'ব সেইবিলাক তোমালোকে মুখস্থ কৰি লোৱাটো ভাল সেইবিলাক কি হয় কেতিয়াবা কম্পিটিটিভ পৰীক্ষাবিলাকত মানে অংকবিলাক সমাধান কৰোঁতে সহজ হয় যেনে 1ৰ বৰ্গ কি হ'ব আমি চাই আহিছো 1ৰ বৰ্গ 1 হ'ল 2ৰ বৰ্গ কিমান হ'ব 4 হয় নহয় 3ৰ বৰ্গ কিমান হ'ব 3 পূৰণ 3 9 4ৰ বৰ্গ কিমান হ'ব 16 5ৰ বৰ্গ 25 6ৰ বৰ্গ 36 7ৰ বৰ্গ
49, 8 বৰ্গ 64, 64 এনেকৈ আমি পাৰিলে 20লৈকে আমি মুখস্থ কৰি ল'লে ভাল। তেতিয়া আমাৰ কিছুমান সমস্যা সমাধান কৰোঁতে আমাৰ সহজ হ'ব। এতিয়া এই চাৰ্টখনৰ পৰা যেতিয়া আমাৰ মুখস্থ আমাৰ এইখিনি চাম, ইয়াৰ পৰা আমি এইকেইটা আমি প্ৰশ্ন আমি চাব পাৰিম। চোৱাচোন হয় নে নহয়? এটা অংক বিশিষ্ট বৰ্গ সংখ্যা কেইটা আছে চোৱাচোন। এটা অংক বিশিষ্ট বৰ্গ সংখ্যা কেইটা আছে? আমি কেইটা পালোঁ এটা অংক বিশিষ্ট? 1, আমি এইকেইটা পালোঁ এটা অংক বিশিষ্ট। কেইটা পালোঁ? 4, 1, 4 আৰু 9। এই তিনিটা হ'ল বৰ্গ সংখ্যা পালোঁ যিকেইটাত আমাৰ মাত্ৰ এটা অংক আছে, আছে নাই? 1ৰ বৰ্গ 1, 2ৰ বৰ্গ 4, 3ৰ বৰ্গ 3 পূৰণ 3, 9, 4ৰ বৰ্গ 16 কেইটা থাকি গ'ল? 2টা থাকি গ'ল এবাৰ, হয় নে নহয়? গতিকে এটা অংক বিশিষ্ট বৰ্গ সংখ্যা কেইটা আছে? আমি 3টা পালোঁ। কি কি পালোঁ? কি কি পালোঁ? কি কি পালোঁ? 1, 4 আৰু 9, 1, 4 আৰু 9, 1, 4 আৰু 9 পালোঁ, হয় নহয়? এটা অংক বিশিষ্ট সংখ্যা কেইটা পালোঁ? এটা অংক বিশিষ্ট বৰ্গ সংখ্যা কেইটা পালোঁ? 3টা পালোঁ, 1, 4 আৰু 9। দুটা অংক বিশিষ্ট বৰ্গ সংখ্যা কেইটা পাইছোঁ? ইয়াতে চোৱাচোন, দুটা অংক বিশিষ্ট কেইটা পালোঁ আমি? আমি দুটা অংক বিশিষ্ট এইয়ালৈকে পালোঁ। 16, 25, 36, 49, 64 আৰু 81 কেইটা পালোঁ আমি? 1, 2, 3, 4, 5, 6টা পালোঁ। কেইটা পালোঁ? 6টা পাইছোঁ। কি কি পালোঁ? 16, 25, 16, 25, 36, 49, 64 আৰু 81 আমি কেইটা পালোঁ? এই 6টা। আমি দুটা অংক বিশিষ্ট বৰ্গ সংখ্যা পালোঁ। আমি বাৰু 3টা বিশিষ্ট কিমান পাইছোঁ সেইবিলাক বহুত হ'ব ন, সেইবিলাক নাযাওঁ। এটা আৰু দুটা অংক বিশিষ্ট আমি চাই লওঁ, সেইকেইটা পৰীক্ষাত আহিব পাৰে। এতিয়া ইয়াতে কি আছে? আটাইতকৈ সৰু বৰ্গ সংখ্যা কোনটো পাইছোঁ আমি? আটাইতকৈ সৰু বৰ্গ সংখ্যা আমি কি পাইছোঁ? 1 পাইছোঁ। কি পাইছোঁ? 1, হয় নহয়? এতিয়া দুটা আছে, শুদ্ধ নে অশুদ্ধ কোনটো চাব দিছে। এতিয়া যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্ম সংখ্যা হ'বনে অযুগ্ম সংখ্যা হ'ব? এতিয়া চোৱা, যুগ্ম সংখ্যাৰ বৰ্গ আমি যুগ্মকেইটা চাওঁ। এইটো যুগ্ম, এইটো যুগ্ম, এইটো যুগ্ম, এইটো যুগ্ম, হয় নে নহয়? আমি 20লৈকে উদাহৰণ চাইছোঁতো। এইকেইটা যুগ্ম, এইকেইটা যুগ্ম, হয় নে নহয়? এতিয়া যুগ্ম সংখ্যাৰ বৰ্গ আমি 2ৰ বৰ্গ কিমান পালোঁ? 4 পালোঁ। এইটো এটা আমি কি পালোঁ? যুগ্ম সংখ্যাই পালোঁ। আমাক কি দিছে? যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্ম হয় নে অযুগ্ম হয়, আমাক সেইটো সুধিছে। এতিয়া চোৱা, যুগ্ম সংখ্যাৰ বৰ্গ 2ৰ বৰ্গ কিমান? 4 পালোঁ। এইটো এটা বৰ্গ সংখ্যা, বৰ্গ সংখ্যা হয় কিন্তু যুগ্ম। তাৰ 4টো এটা যুগ্ম সংখ্যা, 4ৰ বৰ্গ 16, এইটো এটা কি? যুগ্ম সংখ্যা। আমি যিমানকেইটা যুগ্ম সংখ্যা পালোঁ, সেই যুগ্ম সংখ্যাকেইটাৰ বৰ্গ একোটা একোটা কি হয়? যুগ্ম সংখ্যা হয়। গতিকে যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্ম সংখ্যা। এইটো আহিব পাৰে, খালী ঠাইৰ পৰা কনচেপ্টটো জানি লোৱা। ঠিক তেনেকৈ অযুগ্ম সংখ্যা চোৱাচোন। অযুগ্ম 1ৰ বৰ্গ 1, 3ৰ বৰ্গ 9, এইটো অযুগ্ম, 5ৰ বৰ্গ 25, হয় নে নহয়? এইটো এটা অযুগ্ম। গতিকে অযুগ্ম সংখ্যাৰ বৰ্গ সদায় অযুগ্ম সংখ্যা। বুজি পালা? বৰ্গ মানে কি এইবিলাক যিটো আহে আৰু খালী ঠাই পূৰণ কৰা বা 1 নম্বৰ যিবিলাক কুৱেশ্যন আহে সেইবিলাক। এতিয়া ইয়াতে আৰু এটা বস্তু আমি লক্ষ্য কৰিব পাৰোঁ এই চাৰ্টখনত, যে যদি এককৰ ঘৰত এইকেইটা সংখ্যা থাকে, সেইকেইটা সংখ্যা তাৰমানে আমাৰ বৰ্গ সংখ্যা হোৱাৰ চান্সটো আছে। কি কি আছে? 0, 1, 4, 5, 6, 9 কোনোবা এটা সংখ্যা বৰ্গ সংখ্যা হয় নে নহয় আমি কেনেকৈ গম পাম? যদি এককৰ ঘৰত এই 1, 2, 3, 4, 5, 6 এইকেইটাত বাহিৰে যদি বেলেগ সংখ্যা থাকে, তেতিয়াহ'লে সেইকেইটা বৰ্গ সংখ্যা মুঠেও নহয়। এতিয়া কি কি নাই? ইয়াতে 2 নাই, হয় নে নহয়? 2 নাই, 3 নাই, 5 আছে, 6 আছে, 7 নাই আৰু 8 নাই। গতিকে এককৰ ঘৰত যদি কোনো সংখ্যাৰ 2, 3, 7, 8 থাকে, সেই সংখ্যাকেইটা কোনোপধ্যেই বৰ্গ সংখ্যা হ'ব নোৱাৰে। সেইটো মনত ৰাখিবা। 2, 3, 7, 8
যদি এককৰ ঘৰ তোমালোকক যদি কোনোবাই সোধে 4 6 7 5 8 এইটো বৰ্গ সংখ্যা হ'ব না নহয় তোমালোকে কৈ দিয়া চাইয়ে ক'ব লাগিব যে এককৰ ঘৰত কি আছে 8 আছে 2 3 7 8 থাকিলে এককৰ ঘৰত সেইটো বৰ্গ সংখ্যা হ'বই নোৱাৰে হয় না নহয় গতিকে এইটো আমি কনসেপ্টটো পাই গলো এবাৰ অনুশীলনী 6 8 কি আছে প্ৰথম কোৱেশ্চনটো আছে যে তলৰ সংখ্যাবোৰৰ পৰা বৰ্গ সংখ্যা কেইটা বাছি উলিয়াব দিছে এক নম্বৰটো দিছে তলৰ সংখ্যাবোৰৰ পৰা বৰ্গ সংখ্যা কেইটা বাছি উলিওৱা কি আছে ইয়াতে 1 1টো হ'ব না নহয় কেনেকৈ উলিয়াম আমি 1টো বৰ্গ সংখ্যা 1 পূৰণ 1 এনেকৈ তোমালোকে বাছি উলিয়াব লাগিব 5 5 গুণ 25 হয় নহয় 5 5 গুণ 25 25টো এটা বৰ্গ সংখ্যা হয় বাকি এটা 48 হয় না নহয় 48ক আমি দুটা একে সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰিম নেকি হেতু তোমালোকে চাব লাগিব গতিকে এনেকৈ কৰিবা তোমালোকে দুটা একে সংখ্যাৰ যদি পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰো তেতিয়া হেতু হ'ব বৰ্গ সংখ্যা আৰু যদি নহয় তেতিয়া হলে হেতু বৰ্গ সংখ্যা নহয় কিন্তু এটা কথা দেই 2 3 7 8 ত বাহিৰে বাকি অংককেইটা থাকিলে আমি অকল সেইকেইটা অংক থাকিলেই আমি কিন্তু বৰ্গ সংখ্যা বুলি ক'ব নোৱাৰো হেতু আমি চাব লাগিব 2 3 7 8 ত বাহিৰে বাকি অংককেইটা থাকিলে আমি ডাইৰেক্ট ক'ব নোৱাৰো যে সেইকেইটা কি হয় কি বুলি কয় বৰ্গ সংখ্যা হ'ব বা নহয় এটা 2 নম্বৰটো চোৱা 2 নম্বৰটো কি উলিয়াব দিছে বৰ্গ উলিয়াব দিছে 2 নম্বৰটো কি উলিয়াব দিছে বৰ্গ উলিয়াব দিছে কেনেকৈ কৰিম এতিয়া 9 ৰ বৰ্গ উলিয়াব দিছে 9 ৰ বৰ্গ কিমান হ'ব এইবিলাক তোমালোকে নিজে কৰিব পাৰিবা মই জাস্ট দুটা এটা কৰি দিছো 9 ৰ বৰ্গ কিমান হ'ব 9 পূৰণ 9 যিমান হয় 9 9 গুণ 81 ঠিক তেনেকৈ 11 ৰ বৰ্গ 11 ৰ বৰ্গ কিমান হ'ব 11 পূৰণ 11 কিমান হ'ব 11 পূৰণ 11 11 11 গুণ হয় নহয় তাৰপিছত 15 ৰ বৰ্গ 15 ৰ বৰ্গ 15 পূৰণ 15 তোমালোকে নিজে কৰি চাবা বেলেগত 15 পূৰণ 15 ডাইৰেক্ট কৰিব নোৱাৰিলে ডাইৰেক্ট মানে এনেকৈ কৰি ল'বা 15 পূৰণ 15 পূৰণ কৰিলে কিমান হ'ব 5 5 গুণ 25 ৰ 5 2 5 গুণ 5 7 1 5 গুণ 5 1 গুণ 1 5 7 5 12 2 7 গ'ল 1 225 এনেকৈ তোমালোকে সেই বৰ্গটো অতি সহজে উলিয়াব পাৰিবা 15 বৰ্গ মানে কিমান 15 পূৰণ 15 ঠিক তেনেকৈ 19 ৰ বৰ্গ সুধিছে 19 পূৰণ 19 যিমান হয় সিমান হ'ব 21 ৰ বৰ্গ সুধিছে 21 পূৰণ 21 যিমান হয় সিমান হ'ব 24 ৰ বৰ্গ সুধিছে 24 পূৰণ 24 যিমান হয় ঠিক আছে 60 ৰ বৰ্গ সুধিছে 60 পূৰণ 60 আৰু 200 ৰ বৰ্গ সুধিছে 200 পূৰণ 200 বুজি পালা না কথাখিনি এনেকৈ তোমালোকে অন্তত গোটেইকেইটা কৰিব পাৰিবা এইবাৰ 3 নম্বৰ দিছে তলৰ সংখ্যাবোৰ বৰ্গ কৰিলে এককৰ ঘৰত কি অংক বহিব তলৰ বাকচত লিখা এতিয়া চোৱা 105 টো যদি আমি ডাবল কৰি দিও পূৰণ কৰি দিও 5 5 গুণ কিমান হ'ব 25 আমাক সুধিছে 105 ৰ বৰ্গ যেতিয়া আমি কৰিম 105 ৰ বৰ্গ যেতিয়া কৰিম তেতিয়া এই যেটো বৰ্গ সংখ্যা আমি পাম ৰিজাল্টটো যেতিয়া পাম সেই ৰিজাল্টৰ এককৰ ঘৰত কি বহিব হেতু সুধিছে গতিকে আমি কেনেকৈ কৰিম ইয়াৰে এককৰ সংখ্যা কেইটা আমি পূৰণ কৰি লম একবাৰ 5 5 গুণ 25 তাৰ এককত যেটো হ'ব কিমানে হেতুই হ'ব হয় নহয় গতিকে 105 ৰ কি হ'ব এটো এককৰ ঘৰত কি 5 আছে না 5 5 গুণ 25 25 ৰ ইয়াতে 5 বহাব পাৰো আমি ঠিক তেনেকৈ এটো কি হ'ব 9 9 গুণ 9 আছে এককৰ ঘৰত 9 আৰু 9 কি হ'ব 9 9 গুণ 81 81 ৰ কি হ'ব 1 হ'ব ইয়াতে 3 আছে 3 3 গুণ 9 হ'ব ইয়াতে 1 আছে 1 গুণ 1 হ'ব ইয়াতে 2 আছে 2 2 গুণ 4 হ'ব ইয়াতে 4 আছে নাই 4 4 গুণ 16 16 ৰ 6 হ'ব ইয়াতে 7 আছে লাষ্টত এককৰ ঘৰত 7 আছে 7 7 গুণ 49 49 ৰ এককৰ ঘৰত কি হ'ব 9 হ'ব বুজি পাইছা এইবিলাক সহজ একেবাৰে এইবাৰ দিছে কি
যে 1ৰ পৰা 100ৰ ভিতৰত থকা বৰ্গ 4 নম্বৰটো এবাৰ তলত দিয়া বৰ্গ সংখ্যা হয় না নহয় লিখা তলত দিয়াবোৰ বৰ্গ সংখ্যা হয় না নহয় লিখা ইয়াৰে মই প্ৰথমতে শূন্য থকা কিটা কৰি দিম এইবিলাক শূন্য থকা কিটা এটা শূন্য থকা কিটা কৰি দিম শূন্যটো কিন্তু বৰ্গ সংখ্যা নহয় দেই কাৰণ আমাৰ ইয়াতে আমি ধনাত্মক বৰ্গ সংখ্যাৰ কথা আমি কৈ আছো ইয়াতে আমাৰ কি আছে 400 এনেকৈ যে থাকে শূন্য থকা সংখ্যা যদি থাকে আমাৰ এটা বৰ্গ সংখ্যা হ'ব না নহয় আমি কি চাম জানা যদি এনেকৈ শূন্য থকা সংখ্যা থাকে যদি শূন্য আমাৰ শূন্য সদায় যুগ্মত থাকিব লাগিব যেনে 2টা 4টা 6টা 8টা এনেকুৱা হিচাপত যদি থাকে তেতিয়া সেইটো বৰ্গ সংখ্যা হ'ব পাৰে যদি তাৰ কাষত থকা যেটো সংখ্যা আছে অংক আছে সেইটো যদি বৰ্গ সংখ্যা হয় ইয়াতে 2টা শূন্য আছে আৰু লগত কি আছে 4 আছে 4টো বৰ্গ সংখ্যা হয় না নহয় গতিকে এইটো এটা বৰ্গ সংখ্যা হ'ব এবাৰ কিমান আছে 60000 কেইটা শূন্য আছে 1 2 3 4টা শূন্য আছে শূন্য যদিও বা 4টা আছে কিন্তু কাষত থকা যেটো অংক সেইটো কিন্তু বৰ্গ সংখ্যা নহয় 6টো বৰ্গ সংখ্যা নহয় 6টোক আমি দুটা অংকৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব নোৱাৰো 2 2 গুণ 4 3 3 গুণ 9 মাজত 6টো থাকি গ'ল গতিকে এইটো এটা বৰ্গ সংখ্যা নহয় বুজি পালা না কথাটো ইয়াতে আছে এবাৰ 10000 কেইটা আছে শূন্য 4টা আছে হোৱাৰ সম্ভাৱনা আছে কাষত কি আছে 1 আছে 1টো এটা বৰ্গ সংখ্যা গতিকে এইটো এটা বৰ্গ সংখ্যা হয় বুজি পাইছা না কথাটো মই কি কৈছো যে যিকোনো মই দিলো এবাৰ 1 2 3 4 5 6টা শূন্য আছে ধৰা হ'ল একক দশক শতক হাজাৰ অযুত লাখ 80 লাখ ঠিক আছে এতিয়া এইটো বৰ্গ সংখ্যা হয় না নহয় আমি প্ৰথমতে চাম শূন্যকেইটা জোড়া হিচাপে আছে না নাই শূন্যকেইটা জোড়া হিচাপে আছে আৰু কাষত যেটো অংক আছে সেইটো বৰ্গ সংখ্যা যদি হয় তেতিয়া গোটেই সংখ্যাটো বৰ্গ সংখ্যা হ'ব কিন্তু 8টো কিন্তু বৰ্গ সংখ্যা নহয় গতিকে এই গোটেই সংখ্যাটো বৰ্গ সংখ্যা নহয় হৈ গ'ল এনেকৈ চাম আৰু বাকি যিবিলাক আছে যেনে 125টো বৰ্গ সংখ্যা হয় না নহয় এইবিলাক আমি কেনেকৈ কৰিম এতিয়া 125টো বৰ্গ সংখ্যা হয় না নহয় কেনেকৈ চাম আমাৰ যদি নেওতাখন মুখস্থ ৰাখা আমি গমে পাম তথাপি আমি সহজ পদ্ধতি এটাত কৰিম 125টো আমি প্ৰাইম ফেক্টৰাইজেশ্যন কৰিম মানে কি মৌলিক উৎপাদকত প্ৰকাশ কৰিম 5 এৰি যাব নিশ্চয় 5 2 গুণ 10 কিমান হ'ল 2 বাকি ৰাখিল 25 হ'ল 5 5 গুণ 25 আকৌ 5 এৰি যাব কিমান হ'ল 5 5 গুণ 25 গতিকে আমি 125 মানে কিমান পালো 5 পূৰণ 5 পূৰণ 5 5 পূৰণ 5 পূৰণ 5 ইয়াৰে জোড়া জোড়া কৰা তোমালোকে কিন্তু 5 দুটা আছে কিন্তু ইয়াৰ লগত আৰু এই 5টো অকলশৰে আছে ইয়াৰ লগত আৰু এটা থাকিলে আমি হেতুক আমি কি বুলি কলো হয় বৰ্গ সংখ্যা বুলি কলো হয় কিন্তু ইয়াতে কি আছে এই দুটা 5 আছে কিন্তু ইয়াৰ লগত কোনো নাই জোড়া জোড়া হিচাপে থাকে যিকোনো সংখ্যা 2 3 5 এইবিলাক যি কোনো সংখ্যা যদি জোড়া জোড়া হিচাপে থাকে তেতিয়া হলে হেতু এটা কি হ'ব বৰ্গ সংখ্যা হ'ব কিন্তু যদি জোড়া জোড়াকে নাথাকে ইয়াতে চোৱা 5 দুটা আছে আৰু এটা অকলশৰে আছে গতিকে 125টো কি হ'ব কি নহয় বৰ্গ সংখ্যা নহয় বৰ্গ সংখ্যা নহয় ডাঙৰ সংখ্যাবিলাক আমি এনেকৈ কৰিম সৰু সংখ্যাবিলাক ক'বই পাৰিম আমি 64টো হয় না নহয় 64টো হয় না নহয় চোৱাচোন 64টো তোমালোকে এনেকৈ চোৱা 2 3 গুণ 6 2 2 গুণ 4 আকৌ 2 দি যাব 2 16 গুণ 32 আকৌ যাব 2 8 গুণ 16 আকৌ যাব 2 4 গুণ 8 আকৌ 2 দি যাব 2 2 গুণ 4 তো 64 মানে কিমান পালো আমি এক কেইটা 2 1 2 3 4 5 6টা 2 1 2 3 4 5 6টা 2 পালো এতিয়া গোটেইকেইটা জোড়া জোড়া কৰিব পাৰিম না চোৱাচোন 2 দুটা আছে জোড়া 2 এই দুটা জোড়া আছে নাই জোড়া জোড়াকে আছে যেহেতু আমাৰ এইকেইটা কি হ'ব 64টো এটা কি হ'ব বৰ্গ সংখ্যা হ'ব এনেও আমি ক'ব পাৰিম 64টো কিমান 8 7 গুণ 64 গতিকে 64টো এটা বৰ্গ সংখ্যা হয় সৰু সংখ্যাৰ কাৰণে আমি ডাইৰেক্ট আমি ক'ব পাৰিম আৰু তোমালোকে ডাঙৰ সংখ্যা হ'লে এনেকৈ কি বুলি কয় মৌলিক উৎপাদকত উলাই ল'বা লৈ পেলাই যদি জোড়া জোড়া হিচাপে থাকে সংখ্যাবিলাক তেতিয়া হেতুক আমি কি বুলি ক'ম বৰ্গ সংখ্যা বুলি ক'ম ঠিক একে 95টো চাবা তোমালোকে হয় না নহয়
95 to 95 to হয় না নহয় চাম বাৰু আমি এতিয়া 95 এখন ঘৰত 5 আছে গতিকে 5 এদি যাব অকল 5 গুণ 5 9 5 গ'ল 4 45 5 9 গুণ 45 95 মানে কিমান পালো আমি অকল 5 into 19 19 টো এটা হল মৌলিক সংখ্যা গতিকে আৰু তাতে নাযায় গতিকে এইটো এটা দেখা দেখিকে আমি ক'ব পাৰিম 95 টো এটা বৰ্গ সংখ্যা নহয় বুজি পালা এইটো একেবাৰে সহজ এতিয়া এটো চোৱা 5 নম্বৰটো দিছে 1 ৰ পৰা 1 ৰ ভিতৰত থকা বৰ্গ সংখ্যাবোৰ লিখা 1 ৰ পৰা 1 ৰ ভিতৰত বৰ্গ সংখ্যাবোৰ লিখা এতিয়া 1 ৰ পৰা কিমানৰ ভিতৰত লিখিব দিছে 1 ৰ ভিতৰত গতিকে এইবিলাক হ'ব 100ক ধৰিলে হ'ব এইখিনি আৰু 100ক যদি নধৰা 1 ৰ ভিতৰত বুলি কৈছে ন 81 লৈকে হ'ব কি হ'ব 1 4 9 16 25 36 49 64 আৰু 81 1 ৰ পৰা 1 ৰ ভিতৰত থকা বৰ্গ সংখ্যা আৰু 1 ৰ পৰা 1000 ৰ ভিতৰত থকা বৰ্গ সংখ্যাবোৰ লিখা ঠিক তেনেকৈ আমি কি কৰিব লাগিব এনেকে কৰি যাব লাগিব যেতিয়ালৈকে নহয় তোমালোকে মোটামুটি 30 30 গুণ কিমান 900 হয় নহয় তেনেকে 33 মানলৈকে উলিয়াবা গম পাই যাবা গোটেইবিলাক এতিয়া বৰ্গ যেটো মেইন প্ৰথম যেখিনি 6 এ অনুশীলনী যিকিটা কোৱেশ্চন আছে সেইকিটা মোটামুটি ভাবে কৰি দিলো বাকি এইকিটা বাৰু নাহে এটা মেডাৰ এটা খেলা আছে এইটো 11 পৰা 11 থকা সংখ্যাটি আমি কেনেকৈ পূৰণ কৰিম হেতু হেৰি আছে কি বুলি কয় কিছুমান টেকনিক আছে সেই টেকনিকটো আমি পিছত অলপ কৰি দিম নেকি এইটো ক্লাছত নকওঁ যেটো এইবিলাক নাহে এতিয়া আমি অংকৰ খেলা যেটা বৈদিক গণিত কৰিম এতিয়া আমি এইবিলাক আমি কৰি দিম আজিৰ কাৰণে ধন্যবাদ